মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই BSS মাটিপৰীয়া গোলাঘাট চেনেলটিত আজি তোমালোকলৈ আগবঢ়াইছো ফকৰা যোজনা ৩টা তাৰ ভাৱ সম্প্ৰসাৰণ তোমালোকে কিদৰে কৰিবা নিজাববীয়াকৈ যদি তোমালোকে জানা উদাহৰণসহ লিখিলে ভাল হয়। এই ৩টা ফকৰা যোজনা তোমালোকে লিখি লবা। হস্তিৰো পিছলে পাও সজ্জনৰো বুৰে নাও। হাতী বৰ ডাঙৰ জন্তু, ইয়াৰ খোজবোৰে গহীন গহীন কৰি দিয়ে। খোজবোৰ গহীন কাৰণ তাৰ ওজন বেছি। আনকি মানুহৰ গহীন গতিকো গজেন্দ্ৰ গমন বুলি কয়। সাধাৰণতে হাতীৰ ভৰি নিপিছলে। ইয়াৰ ভৰি পিছলিব লাগিলে ক্ৰম নহয় ব্যতিক্ৰমহে হ'ব। আকৌ সজ্জনে সকলো কাম ভাবি চিন্তিহে কৰে, সেয়েহে এওঁলোকৰ কামত ভুল হ'ব নালাগে। কিন্তু এনে লোকৰো কেতিয়াবা কাচিত ভুল নহৈ নাথাকে। মানুহ মাত্ৰেই ভুল হয়। মানুহ যিমানেই জ্ঞানী নহওক ভুলৰ হাত এৰিব নোৱাৰে। সেইবাবে নিজৰ মত অভ্ৰান্ত বুলি কেতিয়াও গৰ্ব কৰিব নালাগে আৰু লোকৰ ভুল বা ত্ৰুটি বিচ্যুতিৰ প্ৰতিও বৰকৈ চকু দিব নালাগে। এই যোজনাটিৰ তাৎপৰ্য এয়াই। আৰু এটা প্ৰায়ে আহে, অতি ভক্তি চোৰৰ লক্ষণ। ভক্তিটো ভগৱানো তুষ্ট হয়। মানুহৰটো কথাই নাই। মানুহৰ এই দুৰ্বলতাৰ সুযোগ লৈ প্ৰায় দুষ্ট প্ৰকৃতিৰ লোকে ভালৰি বোলাই নিজৰ স্বাৰ্থ সিদ্ধি কৰা দেখা যায়। এনেকুৱা লোকৰ প্ৰকৃতি নিৰ্দেশ কৰি সাৱধান কৰি দিবৰ নিমিত্তেই এই ফকৰাটি প্ৰয়োগ কৰা হয়। আৰু এটা কথা আমাৰ প্ৰায় সমাজত কৈ থাকে যে অচিন কাঠৰ থোৰা কো নলগাবা। অচিন কাঠ ভাল নে বেয়া জনা নাযায়, লগাব নালাগে। অৰ্থাৎ আমি অচিনাকি মানুহ ক'ৰবাৰ পৰা আহিলে আমি একেবাৰে বিশ্বাসত ল'ব নালাগে, বা ছোৱালী বিয়া দিয়াৰ ক্ষেত্ৰত বিশেষকৈ কয়, কাৰণ সেই মানুহবিলাকৰ বিষয়ে তেওঁলোকৰ পৰিয়ালৰ বিষয়ে জনা নাযায়। ঘৰ দুৱাৰ বা মূল্যৱান আচবাব সাজি আদি সজাওঁতে কি কৰে, আমি জনা শুনা ভাল কাঠ ব্যৱহাৰ কৰোঁ, আমি যিবোৰ চিনি পাওঁ। কিয়নো এইবোৰ কামত খৰচ বেছি হয় আৰু ক'ৰবাত সামান্য বেয়া কাঠ এচলা থাকিলেও সি গোটেইখনকে নষ্ট কৰি পেলায়। ঢেঁকী থোৰা তেনে বস্তু নহয়, আৰু আওকাঠি থোৰা হ'লেও তাক সটকাই বদলাব পাৰি। কিন্তু এনে সামান্য ঢেঁকী থোৰাও সময়ত বিপদ বা অসুবিধাৰ কাৰণ হ'বগৈ পাৰে। সেয়ে ঢেঁকীত বিহুৰ সান্দহ খুন্দিবলৈ আৰম্ভ কৰিছে। এনেতে যেনিবা ক'ৰবাৰ অচিন কাঠৰ থোৰাটো কি হয়, গ'ল ছিগি, হ'ল সান্দহ খুন্দা বন্ধ। কি খাবা বিহুত? থোৰাটো ছিটিকি আহি বাৰহতীৰ কি হয়, সোণ জখম হোৱাটো আটক নাই, মানে জখমো হ'ব পাৰে। সেইদৰে অচিন অজান লোকৰ লগত মিতিৰালি পাতিবলৈ গ'লে বিপদত পৰাৰহে সম্ভাৱনা সৰহ। সেয়েহে অচিন লোকৰ লগত মিতিৰালি পাতিব নালাগে। ইয়াৰ অভিপ্ৰেত অৰ্থ। অচিন কাঠৰ থোৰা নলগাবা। ধন্যবাদ।